নমস্কাৰ সকলোকে এইটো ভিডিঅ'ত আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ সমাজ বিজ্ঞানত থকা ইতিহাস খণ্ডৰ পঞ্চম অধ্যায় অৰ্থাৎ 5 নম্বৰ পাঠ ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য এই পাঠটোৰ অন্তৰ্গত যিমানখিনি অনুশীলনীৰ প্ৰশ্ন আছে গোটেইখিনিৰ উত্তৰ আমি সুন্দৰকৈ আৰু বিতংভাৱে আলোচনা কৰিছো ষ্টুডেন্টস পাঠটো তোমালোকৰ পাঠটোৰ অনুশীলনীত বহুতখিনি প্ৰশ্ন দিয়া আছে আৰু পাঠটো বহুত দীঘল হয় সো ভিডিওটো অলপ দীঘল হ'ব কিন্তু এইটো পাঠৰ পৰা তোমালোকৰ পৰীক্ষাত ভালেখিনি প্ৰশ্ন অহা দেখা যায় সো তোমালোকে পাঠটো এৰিব নোৱাৰা তোমালোকে ভালকে চাব লাগিব মই গোটেইখিনি বস্তু বুজাই দিম আৰু কোনখিনি প্ৰশ্ন পৰীক্ষাৰ কাৰণে তোমালোকৰ ফাইনাল পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট হয় সেইখিনি মই তোমালোকক ভিডিওটিৰ মাজে মাজে তোমালোকক দাগ দি যাম সো তোমালোকে শেষলৈকে চাই থাকিবা অলপ ধৈৰ্য ধৰিবা কাৰণ পাঠটো দীঘল হয় মই একো কৰিব নোৱাৰো কাৰণ অনুশীলনীত বহুতখিনি প্ৰশ্ন দিয়া আছে ঠিক আছে প্ৰায় 50 ৰ পৰা 60 টা মান প্ৰশ্নৰ উত্তৰ ইয়াত কৰিব লাগিব ঠিক আছে সো এতিয়া আমি তোমালোকৰ অনুশীলনীত থকা প্ৰশ্নৰ উত্তৰখিনি আৰম্ভ কৰিম তোমালোকে শেষলৈকে চাই থাকিবা আৰু তোমালোকে যদি এতিয়া ৰাইমনা ক্লাছেছ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিবা এনেকৈ সদায় ধুনীয়া ক্লাছ পাই থাকিবা তোমালোকৰ অনুশীলনীৰ প্ৰথমত আছে অতি চমু উত্তৰৰ প্ৰশ্ন 1 নম্বৰ প্ৰশ্ন হিন্দু সভ্যতাৰ পূব সীমা গাঙ্গেয় উপত্যকাৰ কোন ঠাইলৈ বিস্তৃত আছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব মই যোনখিনি ইম্পৰ্টেন্ট হয় মই তোমালোকক কৈ যাম এই অতি চমু উত্তৰৰ প্ৰশ্নখিনি তোমালোকে বাছি পঢ়িব নালাগে গোটেইকেইটা পঢ়িলে ভাল যিহেতু তোমালোকৰ এমসিকিউ আহে ইয়াৰ পৰা তোমালোকৰ ভালেখিনি এমসিকিউ কভাৰ হোৱা সম্ভাৱনা আছে সেইকাৰণে মই তোমালোকক সাজেষ্ট কৰিম তোমালোকে এই অতি চমু উত্তৰৰ যিমানকেইটা প্ৰশ্ন আছে গোটেইকেইটা পঢ়ি ল'লে ভাল ঠিক আছে ইয়াৰ উত্তৰ কি হ'ব ইয়াৰ উত্তৰ হ'ব মিৰাট পৰ্যন্ত একেবাৰে চুটিকৈ সহজকৈ উত্তৰবিলাক তোমালোকক লিখি দিয়া হৈছে যাতে তোমালোকে সোনকালে বহুতখিনি বস্তু পঢ়িব পাৰা তাৰ পিছত তোমালোকৰ দ্বিতীয় নম্বৰ প্ৰশ্নত দিয়া আছে হিন্দু সভ্যতাত নাগৰিক সংস্কৃতিৰ বিকাশ কেতিয়া হৈছিল ইয়াৰ উত্তৰ হ'ব খ্ৰীষ্টপূৰ্ব 4ৰ্থ সহস্ৰাব্দ হিন্দু সভ্যতাত নাগৰিক সংস্কৃতিৰ বিকাশ হৈছিল ঠিক আছে তাৰ পিছত তোমালোকৰ 3 নম্বৰত দিয়া আছে ঋগ্বেদৰ আনুমানিক ৰচনা কাল কি এইটো কিন্তু ইম্পৰ্টেন্ট হয় উত্তৰ হ'ব খ্ৰীষ্টপূৰ্ব 1500 পৰা খ্ৰীষ্টপূৰ্ব 1000 মানৰ ভিতৰত ঋগ্বেদ ৰচিত হৈছিল এইটো ইম্পৰ্টেন্ট হয় মনত ৰাখিবা ঠিক আছে তাৰ পিছত তোমালোকৰ 4 নম্বৰ প্ৰশ্নত দিয়া আছে ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকত থকা সত্যমেৱ জয়তে এই বাক্যশাৰী মূলত কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে এইটো ভেৰি ইম্পৰ্টেন্ট তোমালোকে মনত ৰাখিবা মই জনবৰ তোমালোকক ভেৰি ইম্পৰ্টেন্ট বুলি কম তোমালোকে লগে লগে দাগ দি ৰাখিবা প্ৰশ্নটো এইটো অলপ গুৰুত্ব সহকাৰে পঢ়িবা উত্তৰ হ'ব মুণ্ডক উপনিষদৰ পৰা লোৱা হৈছে এই সত্যমেৱ জয়তে বাক্যশাৰী কৰ পৰা লোৱা হৈছে মুণ্ডক উপনিষদৰ পৰা লোৱা হৈছে এই সত্যমেৱ জয়তে ক'ত লিখা আছে এইটো আমাৰ লিখা আছে কি ৰাষ্ট্ৰীয় প্ৰতীকত লিখা আছে আমাৰ যে ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক আছে তাত লিখা আছে সত্যমেৱ জয়তে এই লাইনটো কৰ পৰা লোৱা হৈছে মুণ্ডক উপনিষদৰ পৰা লোৱা হৈছে মনত ৰাখিবা তোমালোকক ইয়াৰ পৰা এনেকৈ ঘূৰাই পকাই এমসিকিউ দিব পাৰে এই সত্যমেৱ জয়তে বাক্যশাৰী ক'ত লিখা আছে তোমালোকে লিখিব লাগিব যে ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকত লিখা আছে তাৰ পিছত তোমালোকৰ 5 নম্বৰত দিয়া আছে প্ৰাচীন ভাৰতত ৰচিত ৰাজনীতি বিজ্ঞান বিষয়ক বিখ্যাত গ্ৰন্থখনৰ নাম কি ইয়াৰ উত্তৰ হ'ব কৌটিল্যৰ অৰ্থশাস্ত্ৰ ইয়াত কৈছে প্ৰাচীন ভাৰতত ৰাজনীতি বিজ্ঞান বিষয়ক বিখ্যাত গ্ৰন্থখনৰ নাম হ'ল কি কৌটিল্যৰ অৰ্থশাস্ত্ৰ অকল অৰ্থশাস্ত্ৰ লিখিলেও হ'ব কিন্তু অৰ্থশাস্ত্ৰ কোনে লিখিছিলে কৌটিল্য এইটো মনত ৰাখিবা ইয়াত এটা মই এক্সট্ৰা প্ৰশ্ন তোমালোকক দি দিলোঁ এমসিকিউ আগত আহিব পাৰে যে অৰ্থশাস্ত্ৰ কোনে লিখিছিল কৌটিল্যই লিখিছিল অৰ্থশাস্ত্ৰ কি অৰ্থশাস্ত্ৰ হ'ল প্ৰাচীন ভাৰতত ৰচিত ৰাজনীতি বিজ্ঞানৰ বিখ্যাত এখন কি বুক বা কিতাপ এই প্ৰশ্নটো ইম্পৰ্টেন্ট হয় ঠিক আছে মই ইম্পৰ্টেন্ট কোৱাখিনি তোমালোকে দাগ দি ৰাখিবা 6 নম্বৰত দিয়া আছে বিবিধতাৰ মাজত একতা ইউনিটি ইন ডাইভাৰ্চিটি এই বাক্যাংশ কোনখন গ্ৰন্থৰ জৰিয়তে স্থায়িত্ব লাভ কৰিলে ইয়াৰ উত্তৰ হ'ব জৱাহৰলাল নেহৰুৰ ভাৰত সম্বেদ ডিস্কভাৰী অফ ইণ্ডিয়া নামৰ গ্ৰন্থৰ জৰিয়তে কৰিলে
এই কথাখিনি তোমালোকে মনত ৰাখিবা। এই পাৰ্টটো পঢ়োঁতে তোমালোকে এই বস্তুটো জনা খুবেই দৰকাৰ। এই বস্তুটো ইউনিটি ইন ডাইভাৰ্চিটি, ইয়াৰ অসমীয়া মিনিংটো হৈছে বিবিধতাৰ মাজত একতা। বিবিধতাৰ মাজত একতা মানে কি তোমালোকে বুজি পোৱা নাই। যদি ইয়াৰ পৰা তোমালোকক এটা 5 নম্বৰী প্ৰশ্ন উঠাই দিয়ে, বনাই লিখিব দিয়ে, যিহেতু তোমালোকে যোৱাবাৰ দেখিছা ডাইৰেক্ট তোমালোকক প্ৰশ্ন বনাই দিছে, তোমালোকে উত্তৰখিনি একেবাৰে বনাই লিখিব লাগিব, নহ'লে তোমালোকৰ কোনো বুদ্ধি নাছিল। এইবাৰতো এনেকৈ দিব পাৰে। সেইকাৰণে এই পাৰ্টৰ মাজত এই বস্তুখিনি খুবেই দৰকাৰ। মই তোমালোকক ইয়াৰ অৰ্থখিনি বুজাই দিম, তোমালোকে ভালকৈ শুনিবা আৰু ইয়াৰ ৰিলেটেড প্ৰশ্ন আহিলে তোমালোকে লিখি দিবা। বিবিধতা, যেনেকৈ আমাৰ অসমত বিভিন্ন ধৰ্ম জাতি বৰণৰ মানে লোকে বসবাস কৰে, কিন্তু বিভিন্ন জাতি ধৰ্ম থকাৰ পিছতো যি আমাৰ এটা একতা আছে, আমি একেখন অসমতে এজনে আনজনক ছাপোৰ্ট কৰি সহায় সহযোগিতাৰে আগবাঢ়ি গৈ আছোঁ, জীৱন কটাই আছোঁ। ঠিক আছে, এই মানে বিভিন্নতাৰ মাজত যে আমাৰ এটা একতা আছে, যে আমি অসমীয়া বা আমি ভাৰতীয়। আমাৰ ভাৰতত চাবাচোন তোমালোকে কিমানখিনি ট্ৰাইবেল মানুহ আছে, কিমানখিনি মুছলিম খ্ৰীষ্টিয়ান, নানান ধৰণৰ ধৰ্মীয় নানান বৰণৰ মানুহ আছে, খাদ্যভাস বেলেগ, কালচাৰ বেলেগ, গোটেইখিনি বস্তু বেলেগ থকাৰ পিছতো এটা ইউনিটি আছে যে আমি কি ভাৰতীয় বা আমি অসমীয়া। এই বস্তুখিনিকে বুজায় বিবিধতাৰ মাজত একতা বা ইউনিটি ইন ডাইভাৰ্চিটি। এই কথাখিনি তোমালোকে মনত ৰাখিবা। ইয়াৰ ৰিলেটেড এটা প্ৰশ্ন অহাৰ সম্ভাৱনা আছে, ব্ৰড কুৱেশ্যন। ঠিক আছে, এতিয়া নেক্সট প্ৰশ্নটো আমি চাম 7 নম্বৰত। ভাৰতৰ ভাস্কৰ্য শিল্পকলাৰ কোনটো শৈলীক গ্ৰীক ৰোমান কলা কৌশলৰ প্ৰয়োগ কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ব গান্ধাৰ শিল্পকলাত। মনত ৰাখিবা, গান্ধাৰ শিল্পকলাত। মই তোমালোকক কৈছোঁ এই চমু উত্তৰৰ প্ৰশ্নকেইটা গোটেইকেইটা পঢ়ি লোৱাই ভাল হ'ব। ঠিক আছে, বাছি নপঢ়িবা এইকেইটা, কাৰণ তোমালোকৰ MCQ আহে। 8 নম্বৰত দিয়া আছে ভাৰতমুনিৰ নাট্যশাস্ত্ৰ কেতিয়া ৰচিত হৈছিল? ভেৰি ইম্পৰ্টেণ্ট। ইয়াৰ উত্তৰ হ'ব খ্ৰীষ্টপূৰ্ব 200 পৰা 2য় শতিকালৈ ভাৰতমুনিৰ নাট্যশাস্ত্ৰ ৰচিত হৈছিল। ভেৰি ইম্পৰ্টেণ্ট, ভালকৈ পঢ়িবা। তাৰপিছত তোমালোকৰ 9 নম্বৰত দি আছে ভাৰতৰ নাট্যশাস্ত্ৰত কিমানটা শ্লোক আছে? ইয়াৰ উত্তৰ হ'ব প্ৰায় 6000টা শ্লোক আছে। ভেৰি ইম্পৰ্টেণ্ট, এই গোটেইকেইটা প্ৰশ্ন তোমালোকে পঢ়িবই লাগিব। ঠিক আছে, তাৰপিছত 10 নম্বৰত আছে হেৰকা আন্দোলন কি? ইয়াৰ উত্তৰ হ'ব স্বাধীনতা সংগ্ৰামী ৰাণী গাইডেলুৱে নাগালেণ্ডৰ পৰম্পৰাগত ধৰ্মবিশ্বাস তথা সংস্কৃতি সংৰক্ষণ আৰু পুনৰ প্ৰৱৰ্তন কৰাৰ উদ্দেশ্যে হেৰকা নামৰ আন্দোলন জন্ম দিয়ে। মনত ৰাখিবা। তাৰপিছত তোমালোকৰ 11 নম্বৰত দিয়া আছে নাগালেণ্ডৰ হৰ্ণবিল উৎসৱ কি জীৱৰ নামত উৎসৰ্গিত? এইটো হ'ব ধনেশ পক্ষী। ভেৰি ইম্পৰ্টেণ্ট, ধনেশ পক্ষী। তাৰপিছত তোমালোকৰ 12 নম্বৰত দিয়া আছে চপচৰ কুট কোন ৰাজ্যৰ পৰম্পৰাগত উৎসৱ? মিজোৰামৰ পৰম্পৰাগত উৎসৱ হ'ল কি? চপচৰ কুট। ভেৰি ইম্পৰ্টেণ্ট। তাৰপিছত তোমালোকৰ আছে মিজো শব্দৰ অৰ্থ কি? আকৌ ইম্পৰ্টেণ্ট। মিজো শব্দৰ অৰ্থ হ'ল পাহাৰৰ বাসিন্দা। মনত ৰাখিবা, মিজো শব্দৰ অৰ্থ হ'ল কি? পাহাৰৰ বাসিন্দা। তাৰপিছত তোমালোকৰ 14 নম্বৰত দিয়া আছে উত্তৰ পূৰ্বাঞ্চলৰ কোন ৰাজ্যত মাতৃতান্ত্ৰিক সমাজ ব্যৱস্থা প্ৰচলিত? মেঘালয়। এইটো ইম্পৰ্টেণ্ট হয়। আমাৰ যি উত্তৰ পূৰ্বাঞ্চল বা নৰ্থ ইষ্টত 7খন ৰাজ্য আছে, এই ৰাজ্যত কোনখন ৰাজ্য মাতৃতান্ত্ৰিক সমাজ ব্যৱস্থা আছে? এইটো হ'ল কি? মেঘালয়ত মাতৃতান্ত্ৰিক সমাজ ব্যৱস্থা আছে। 15 নম্বৰত দিয়া আছে মণিপুৰী নৃত্য কি মূল বিষয়বস্তুক আলম কৰি গঢ়ি উঠিছে? ইয়াৰ উত্তৰ হ'ব যে চৈতন্য মহাপ্ৰভুৰ শৈশৱ, কৃষ্ণলীলা ইত্যাদি বিষয়ক কেন্দ্ৰ কৰি উঠিছে। এই গোটেইকেইটা প্ৰশ্ন তোমালোকে পঢ়ি ল'ব লাগিব, কাৰণ ইয়াৰ পৰা MCQ কমন পৰিব তোমালোকৰ। 16 নম্বৰত দিয়া আছে অসমৰ প্ৰাচীন নাম কি আছিল? ভেৰি ইম্পৰ্টেণ্ট। উত্তৰ হ'ব অসমৰ প্ৰাচীন নাম আছিল প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ। মনত ৰাখিবা। তাৰপিছত তোমালোকৰ 17 নম্বৰত দিয়া আছে কি বড়মূলীয় শব্দৰ পৰা অসম নামটোৰ উৎপত্তি হোৱা বুলি অনুমান কৰা হয়? এইটো ইম্পৰ্টেণ্ট হয়, ভেৰি ইম্পৰ্টেণ্ট হয়। হাছম শব্দৰ পৰা। মনত ৰাখিবা, হাছম শব্দৰ পৰা। মানে কোনটো বড়ো শব্দৰ পৰা? বড়ো মানে আমি যি বড়ো এটা যে জনজাতি আছে, সেই বড়ো মানুহৰ যি ভাষা আছে, বড়ো ভাষা, এই বড়মূলীয় কোনটো শব্দৰ পৰা আমাৰ অসম নামৰ উৎপত্তি হোৱা বুলি অনুমান কৰা হয়? এইটো হ'ল কি? হাছম। মনত ৰাখিবা, ভেৰি ইম্পৰ্টেণ্ট। তাৰপিছত তোমালোকৰ আছে চৰ্যাপদ মানে কি? ইয়াৰ উত্তৰ হ'ব চৰ্যাপদ হৈছে কেইটামান সহজ জানপন্থীয় গীত। তাৰপিছত তোমালোকৰ নেক্সট আছে চৰ্যাপদ কেতিয়া গঠিত হৈছিল? ইম্পৰ্টেণ্ট হয়। খ্ৰীষ্টীয় 10ম শতিকাৰ পৰা 14দশ শতিকাৰ ভিতৰত চৰ্যাপদ ৰচিত হৈছিল। তাৰপিছত তোমালোকৰ নেক্সট কি আছে মাধৱ কন্দলীয়ে কাৰ পৃষ্ঠপোষকতা লাভ কৰি সপ্তকাণ্ড ৰামায়ণ অনুবাদ কৰিছিল? ইয়াৰ উত্তৰ হ'ব
আহ, বৰাহী ৰজা মহামাণিক্য বৰাহী ৰজা মহামাণিক্য ভেৰি ইম্পৰ্টেণ্ট এইটো। তাৰপিছত তোমালোকৰ নেক্সট দিয়া আছে অসমৰ গদ্য সাহিত্য সূচনা কোনে কৰিছিল? ইয়াৰ উত্তৰ হ'ব শংকৰদেৱ। অসমৰ গদ্য সাহিত্যৰ সূচনা কোনে কৰিছিল? শংকৰদেৱে কৰিছিল। তাৰপিছত তোমালোকৰ নেক্সট দিয়া আছে জিকিৰ আৰু জাৰি কোনে ৰচনা কৰিছিল? ইয়াৰ উত্তৰ হ'ব আজান পীৰ নামে খ্যাত চাহ মিলনে কৰিছিল। ইম্পৰ্টেণ্ট হয়। জিকিৰ জাৰি কোনে ৰচনা কৰিছিল? তোমালোকে অসমীয়াত পাইছা, ইয়াতো আছে। জিকিৰ আৰু জাৰি কোনে ৰচনা কৰিছিল? চাহ মিলনে কৰিছিল বা আজান ফকীৰে কৰিছিল। তাৰপিছত তোমালোকৰ নেক্সট দিয়া আছে আজান পীৰ কোন হয়? ইয়াৰ উত্তৰ হ'ব এজন চুফি সাধক হয় যিজনে ইছলাম ধৰ্মীয় গীত জিকিৰ আৰু জাৰি ৰচনা কৰিছিল। তাৰপিছত তোমালোকৰ নেক্সট দিয়া আছে আজান পীৰ কেতিয়া অসমলৈ আহিছিল? ইয়াৰ উত্তৰ হ'ব স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত আহিছিল। ভেৰি ইম্পৰ্টেণ্ট এই প্ৰশ্নটো, এই 24 নম্বৰ প্ৰশ্নটো আটাইতকৈ বেছি ইম্পৰ্টেণ্ট। আজান পীৰ কেতিয়া অসমলৈ আহিছিল? ইয়াত আছে ত্ৰয়োদশ শতিকাত। যদি সময় সোধে তোমালোকে ত্ৰয়োদশ শতিকা লিখিবা। যদি তোমালোকক এনেকৈ সোধে কোন ৰজাৰ ৰাজত্ব কালত আহিছিল, তেতিয়া হ'ব গদাধৰ সিংহ। এইটো মনত ৰাখিবা কিন্তু দেই, এইবোৰ তোমালোকক MCQ আকাৰত দি দিব পাৰে। তাৰপিছত তোমালোকৰ নেক্সট প্ৰশ্নত দিয়া আছে দ পৰ্বতীয়াৰ শিলৰ তোৰণখন কেতিয়া নিৰ্মিত হৈছিল? দ পৰ্বতীয়া শিলৰ তোৰণখন কেতিয়া নিৰ্মিত হৈছিল? খ্ৰীষ্টীয় 6ঠ শতিকাত নিৰ্মিত হৈছিল। তাৰপিছত তোমালোকৰ নেক্সট দিয়া আছে তোমালোকৰ আছে চাংৰুং ফুকন কি দায়িত্বত ন্যস্ত আছিল? ইয়াৰ উত্তৰ হ'ব আহোম শাসন ব্যৱস্থাত মঠ মন্দিৰ ৰাস্তা ঘাট প্ৰসাদ হ'ব, ঘৰ দুৱাৰ আদি নিৰ্মাণ কাৰ্য জোখ মাখ আদি চোৱা চিতা কৰিবলৈ চাংৰুং ফুকন নামৰ বিষয়া এগৰাকীক দায়িত্বত দিয়া হৈছিল। তাৰপিছত তোমালোকৰ নেক্সট প্ৰশ্নত দিয়া আছে লোকসংগীতত আগবঢ়োৱা অৱদানৰ বাবে অসমৰ কোন শিল্পীক পদ্মশ্ৰী সন্মান প্ৰদান কৰা হৈছিল? ভেৰি ইম্পৰ্টেণ্ট, এইটো হ'ব প্ৰতিমা পাণ্ডে বৰুৱা। এইটো ভালকৈ মনত ৰাখিবা। লোকসংগীত আগবঢ়োৱা অৱদানৰ বাবে অসমৰ কোন শিল্পীক পদ্মশ্ৰী প্ৰদান কৰা হৈছিল? এইটো হ'ল প্ৰতিমা পাণ্ডে বৰুৱা। তাৰপিছত তোমালোকৰ নেক্সটত দিয়া আছে তোমালোকৰ অসমৰ প্ৰথম বাৰ্তালোচনীখনৰ নাম কি? ভেৰি ইম্পৰ্টেণ্ট, অৰুণোদয়। প্ৰথম বাৰ্তা আলোচনীখনৰ নাম হ'ল কি? অৰুণোদয়। তাৰপিছত তোমালোকৰ নেক্সটত দিয়া আছে উত্তৰ পূৰ্বাঞ্চলৰ অষ্ট্ৰিক নিৰীহ গোষ্ঠীৰ অন্তৰ্ভুক্ত জনজাতিটো কি? ভেৰি ইম্পৰ্টেণ্ট, এইটো হ'ল খাচীয়া। উত্তৰ পূৰ্বাঞ্চল মানে আমাৰ নৰ্থ ইষ্টত যি অষ্ট্ৰিক গোষ্ঠীৰ অন্তৰ্ভুক্ত জনজাতিটো কোনটো? এইটো হ'ল খাচী। এতিয়া তোমালোকৰ 30 নম্বৰত দিয়া আছে ৰচয়িতাসকলৰ নাম লিখা। ইয়াৰ পৰা তোমালোকৰ 1 নম্বৰ পৰীক্ষাত অহাৰ সম্ভাৱনা 100% আছে। 1 নম্বৰ ইয়াৰ পৰা তোমালোকে 1 নম্বৰ পাবা, ঠিক আছে। এইটো তোমালোকৰ MCQ আকাৰতো দিব পাৰে, ডাইৰেক্ট শ্বৰ্ট কুৱেশ্যন হিচাপতো দিব পাৰে। যেনেকৈ তোমালোকৰ কিতাপত অকল ৰচয়িতা মানে কোনে ৰচনা কৰিছিল, এখন কিতাপৰ নাম দিয়া আছে, এইখন কোনে ৰচনা কৰিছিল ইয়াত লিখিব লাগে। মই ইয়াত কিন্তু ডাইৰেক্ট উত্তৰ কৰি দিছোঁ, এইবোৰ উত্তৰ হয় আৰু এইবোৰ তোমালোকৰ প্ৰশ্ন হয়। মই ডাইৰেক্ট ইয়াত উত্তৰ কৰি দিছোঁ। যেনেকৈ তোমালোকৰ কিতাপত দিয়া আছে অকল অৰ্থশাস্ত্ৰ কোনে ৰচনা কৰিছিল? কৌটিল্য। ইয়াত মই ডাইৰেক্ট উত্তৰ লিখি দিছোঁ। এইকেইটা মনত ৰাখিবা তোমালোকে। ইয়াৰ পৰা 1 নম্বৰ পোৱাৰ সম্ভাৱনা খুবেই বেছি আছে। যেনেকৈ অৰ্থশাস্ত্ৰ কোনে ৰচনা কৰিছিল? কৌটিল্যই কৰিছিল। 6 নম্বৰ হস্তি বিদ্যানৱ কোনে ৰচনা কৰিছিল? সুকুমাৰ বৰকাইতে কৰিছিল। 5 নম্বৰ কীৰ্তন কোনে ৰচনা কৰিছিল? শংকৰদেৱ। চোৱা কিমান ইম্পৰ্টেণ্ট। 6 নম্বৰ নামঘোষা কোনে ৰচনা কৰিছিল? মাধৱদেৱ। এইবোৰ তোমালোকৰতো অসমীয়াৰ পৰা হৈ গ'ল, অসমীয়া ছাবজেক্টত তোমালোকে পঢ়িছাই। নেক্সট দিয়া আছে চোৰ ধৰা পিম্পৰা গুচোৱা কোনে ৰচনা কৰিছিল? মাধৱদেৱে কৰিছিল। 6 নম্বৰত দিয়া আছে কালীয় দমন শংকৰদেৱে ৰচনা কৰিছিল। 6 নম্বৰত দিয়া আছে ৰাম বিজয় কোনে ৰচনা কৰিছিল? শংকৰদেৱ। আৰু কথাগীতা কোনে ৰচনা কৰিছিল? ভট্টদেৱ। মনত ৰাখিবা, কথাগীতা কোনে ৰচনা কৰিছিল? ভট্টদেৱ। এইকেইটা তোমালোকে ভালকৈ পঢ়িবাচোন, ইয়াৰ পৰা তোমালোকৰ অহাৰ সম্ভাৱনা আছে। আৰু দুটামান দিয়া আছে ৰাজতৰংগিনী কোনে ৰচনা কৰিছিল? কলহল। এইটো মনত ৰাখিবা, ইম্পৰ্টেণ্ট। ৰাজতৰংগিনী কলহল। নেক্সট দিয়া আছে আৰু শেষৰটো হয় ভাৰত সম্বেদ কোনে ৰচনা কৰিছিল? এইটো হ'ল জৱাহৰলাল নেহেৰু। ভাৰত সম্বেদ জৱাহৰলাল নেহেৰু ৰচনা কৰিছিল। এতিয়া তোমালোকৰ অতি চমু প্ৰশ্নৰ উত্তৰবোৰ হ'ল, এতিয়া আছে তোমালোকৰ কি? চমু মানে ওপৰত একেবাৰে চুটি আছিল উত্তৰবোৰ, এতিয়া তাতকৈ অলপ ডাঙৰ হ'ব, মানে চমু উত্তৰৰ প্ৰশ্ন। আৰু ওপৰত কি আছিল? অতি চমু উত্তৰৰ প্ৰশ্ন। এতিয়া আমি এই প্ৰশ্নখিনি আলোচনা কৰিম। যেনেকৈ 1 নম্বৰত দিয়া আছে খ্ৰীষ্টীয় 6ঠ শতিকাৰ পিছত ভাৰতলৈ অহা 2টা বিদেশী জাতিৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব গ্ৰীক আৰু মোগল।
ভেৰি ইম্পৰ্টেণ্ট। দুটা কৈছে, আমি ডাইৰেক্ট দুটা লিখি দিছোঁ, ইয়াততো ডাঙৰ দীঘলৰ কোনো কথা নাই। আমাক ডাইৰেক্ট সুধিছে যে খ্ৰীষ্টীয় 6ঠ শতিকাৰ পিছত ভাৰতলৈ অহা দুটা বিদেশী জাতি হ'ল গ্ৰীক আৰু মোগল। ঠিক আছে, এতিয়া তোমালোকৰ নেক্সট প্ৰশ্নত দিয়া আছে সিন্ধু উপত্যকাত আৱিষ্কৃত হোৱা ধৰ্মীয় উদ্দেশ্যত ব্যৱহৃত হোৱা দুটা মূৰ্তিৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব পশুপতি সদৃশ মূৰ্তি আৰু মাতৃদেৱীৰ মূৰ্তি। তাৰপিছত তোমালোকৰ নেক্সট দিয়া আছে 3 নম্বৰ, অষ্ট্ৰিকসকলে ভাৰতীয় সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদান উল্লেখ কৰা। উত্তৰ হ'ব ধান খেতি কৰা, কুঁহিয়াৰৰ পৰা গুড় তৈয়াৰ কৰা কৌশল। ষ্টুডেণ্টছ, মই তোমালোকক ওপৰত যেনেকৈ কৈছিলোঁ যে অতি চমু উত্তৰৰ প্ৰশ্নখিনি গোটেইকেইটাত পঢ়ি লোৱা তোমালোকৰ ভাল হ'ব। ছেম সেনেকৈ তোমালোকে ইয়াৰ পৰা চমু উত্তৰত যিমানখিনি প্ৰশ্ন দিয়া আছে মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এইবোৰ। ইয়াৰ পৰা তোমালোকৰ MCQ চল্ভ হৈ যাব, ইয়াৰ পৰা তোমালোকৰ শ্বৰ্ট কুৱেশ্যন চল্ভ হৈ যাব, আৰু লগতে কি হ'ব 2 মাৰ্কছৰ যিবিলাক প্ৰশ্ন আহিব ইয়াৰ পৰাই তোমালোকৰ কমন পৰিব। সেইকাৰণে মই তোমালোকক ক'ম ইয়াৰ পৰা তোমালোকে বাচিব নালাগে, তোমালোকে গোটেইকেইটা প্ৰশ্ন পঢ়ি ল'বা। তোমালোকৰ পিছত চমু টুকা আছে, দীঘল উত্তৰৰ প্ৰশ্ন আছে। এই দীঘল উত্তৰৰ প্ৰশ্ন 10টা মান দি আছে, আমি সেইটোত আলোচনা কৰিম যে কোনটো ইম্পৰ্টেণ্ট, কোনটো তোমালোকে বেছিকৈ পঢ়িব লাগিব, কোনটো বাদ দি পঢ়িবা। ঠিক আছে, আৰু চমু টুকা দি আছে, চমু টুকা মই তোমালোকক কৈ দিম কোনটো পঢ়িব লাগিব। ঠিক আছে, কিন্তু আমি এইকেইটা প্ৰশ্ন তোমালোকে গোটেইকেইটা পঢ়ি ল'বা। ঠিক আছে, নেক্সট প্ৰশ্ন দিয়া আছে তোমালোকৰ অষ্ট্ৰিকসকলে ভাৰতীয় সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদান উল্লেখ কৰা। ইয়াৰ উত্তৰ হ'ব ধান খেতি কৰা, কুঁহিয়াৰৰ পৰা গুড় তৈয়াৰ কৰা কৌশল। এই দুটা বস্তু আমাক কোনে শিকাইছে? অষ্ট্ৰিকসকলে শিকাইছে। তাৰপিছত তোমালোকৰ নেক্সট দিয়া আছে কি ভাৰতীয় সংস্কৃতিত বৰ্ণাঢ্যতা সৃষ্টিৰ ক্ষেত্ৰত ভৌগোলিক পৰিস্থিতিয়ে কিদৰে ভূমিকা গ্ৰহণ কৰিছে। ইয়াৰ উত্তৰ হ'ব বৰ্ণাঢ্য ভাৰতীয় সংস্কৃতিৰ উৎপত্তি তথা সংৰক্ষণ কৰাৰ ক্ষেত্ৰত দেশখনৰ বিভিন্ন ভৌগোলিক পৰিস্থিতিয়েও ভূমিকা গ্ৰহণ কৰি আহিছে। কৃষি উপযোগী সাৰুৱা ভূমি, যাতায়াত যোগাযোগৰ বাবে সুচলতা আৰু প্ৰাকৃতিক সম্পদৰ গুণত কোনো অঞ্চল হয়তো আৰ্থিকভাৱে অধিকতৰ সচ্ছল আৰু অন্য সংস্কৃতিৰ সৈতে সংস্পৰ্শ সঘনাই হৈছে। আকৌ অন্য কোনোটো অঞ্চল হয়তো এই সুবিধাবোৰৰ অভাৱত বিচ্ছিন্ন হৈ কষ্টসাধ্য জীৱন যাপন কৰিবলৈ হৈছে। তোমালোকৰ নেক্সট দিয়া আছে বেদৰ 4খন সংহিতাৰ নাম লিখা। ভেৰি ইম্পৰ্টেণ্ট, এইকেইটা তোমালোকে কিন্তু পঢ়িব লাগিব। এই 5 নম্বৰ প্ৰশ্নটো খুবেই ইম্পৰ্টেণ্ট হয়। বেদৰ 4খন সংহিতাৰ নাম লিখা। উত্তৰ হ'ব ঋগ্বেদ, যজুৰ্বেদ, সামবেদ আৰু অথৰ্ববেদ। নেক্সটত দিয়া আছে অশোকৰ দ্বাদশ মুখ্য শিলালিপিত ধৰ্মীয় উদাৰতাৰ বিষয়ে কি কথা লিখা আছে। ইয়াৰ উত্তৰ হ'ব এই লিপিত কোৱা হৈছে কোনেও একমাত্ৰ নিজৰ ধৰ্মটোক প্ৰশংসা কৰি আনৰ ধৰ্মক হীন বুলিব নালাগে, বৰং সকলো ধৰ্মৰ সাৰ গ্ৰহণ কৰি সমন্বয়ৰ বাট মুকলি কৰিব লাগে। তাৰপিছত তোমালোকৰ নেক্সট দিয়া আছে সাংস্কৃতিক বহুত্ববাদ মানে কি। ভেৰি ইম্পৰ্টেণ্ট, ইয়াৰ উত্তৰ হ'ব সাংস্কৃতিক বহুত্ববাদ মানে কোনো এখন সমাজৰ সাংস্কৃতিক বিবিধতা আৰু ইয়াৰ প্ৰতি থকা শ্ৰদ্ধাৰ মনোভাৱক বুজায়। তাৰপিছত তোমালোকৰ নেক্সট প্ৰশ্নত দিয়া আছে ভাৰতৰ প্ৰাচীন যুগৰ দুগৰাকী বিজ্ঞানীৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব আৰ্যভট্ট আৰু ব্ৰহ্মগুপ্ত। মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয় এইটো। আৰু পাৰিলে তোমালোকে মই বাৰে বাৰে কৈছোঁ গোটেইকেইটা প্ৰশ্ন পঢ়ি ল'বা। 9 নম্বৰত দিয়া আছে প্ৰাচীন ভাৰতৰ 2খন চিকিৎসা শাস্ত্ৰৰ নাম লিখা। ভেৰি ইম্পৰ্টেণ্ট, চৰক সংহিতা আৰু সুশ্ৰুত সংহিতা। এইটো হ'ব সুশ্ৰুত সংহিতা। তাৰপিছত তোমালোকৰ নেক্সট কি দিয়া আছে 10 নম্বৰত দিয়া আছে তোমালোকৰ ভাৰতীয় চিত্ৰকলা কি কি ভাগত ভগাব পাৰি। ভেৰি ইম্পৰ্টেণ্ট, দুটা ভাগত ভগাব পাৰি। সেই ভাগকেইটা হৈছে বৃহদাকাৰ দেৱাল চিত্ৰ আৰু ক্ষুদ্ৰাকাৰ চিত্ৰ। নেক্সটত দিয়া আছে চিত্ৰকলাৰ প্ৰতি পৃষ্ঠপোষকতা আগবঢ়োৱা দুগৰাকী মোগল বাদশ্বাহৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব শ্বাহজাহান আৰু জাহাংগীৰ। ভেৰি ইম্পৰ্টেণ্ট, এই প্ৰশ্নবোৰ কিন্তু পঢ়ি ল'বা ভালকৈ, মনোযোগ দি এইবোৰ আহিব। নেক্সট দিয়া আছে ক্ষুদ্ৰাকাৰ চিত্ৰযুক্ত অসমৰ 2খন সাঁচিপতীয়া পুথিৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব লৱ কুশৰ যুদ্ধ আৰু গীতা গোবিন্দ। তাৰপিছত তোমালোকৰ নেক্সট দিয়া আছে হস্তিবিদ্যাৰ নৱ গ্ৰন্থখনৰ চিত্ৰকৰ দুগৰাকীৰ নাম লিখা। এইটো হ'ল দিলবৰ আৰু দোচাই। ৰচনা কোনে কৰিছিল? এইটো তোমালোকে সুকুমাৰ বৰকাইত। কিন্তু চিত্ৰবোৰ কোনে ৰচনা কৰিছিল, চিত্ৰবোৰ কোনে আঁকিছিল কিতাপখনত? দিলবৰ আৰু দোচাইয়ে কৰিছিল। তাৰপিছত তোমালোকৰ 14 নম্বৰত দিছে ঝুম খেতি মানে কি বুজায়। ইয়াৰ উত্তৰ হ'ব পাহাৰীয়া অঞ্চলত হাবি বন কাটি জুই লগাই মাটি মুকলি কৰি পৰম্পৰাগত সা সঁজুলিৰে যি খেতি কৰা হয় তাকে ঝুম খেতি বোলে। এইটো ভেৰি ইম্পৰ্টেণ্ট ঝুম খেতিটো। এইটোও ইম্পৰ্টেণ্ট হয়। জেং বিহু মানে কি? জেং বিহু মানে হ'ল, ইয়াৰ উত্তৰটো হ'ব
বহাগ বিহুত উজনি অসমৰ মহিলাসকলে পুৰুষৰ আগচৰে নিৰ্জন স্থানত অনুষ্ঠিত কৰা বহু নৃত্য গীতৰ কাৰ্যসূচীকে জেং বিহু বুলি কোৱা হয়। তাৰপিছত তোমালোকৰ 16 নম্বৰত দি আছে ওজাপালিৰ দুটা ভাগৰ নাম লিখা, ভেৰি ইম্পৰ্টেণ্ট, বেচৰ ওজা আৰু শুকনান্নী ওজা। ঠিক আছে। নেক্সটত দি আছে প্ৰাচীন ভাৰতবৰ্ষৰ দুগৰাকী দাৰ্শনিকৰ নাম লিখা, কপিল আৰু পতঞ্জলি। তাৰপিছত তোমালোকৰ নেক্সটত দিয়া আছে অসম ৰাজত্ব কালত ৰচিত দুখন বুৰঞ্জীৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব দেওধাই বুৰঞ্জী আৰু তুংখুঙীয়া বুৰঞ্জী। এই গোটেইকেইটা প্ৰশ্ন কিন্তু মষ্ট ইম্পৰ্টেণ্ট হয়, ইয়াৰ পৰা প্ৰশ্ন তোমালোকৰ আহিব। ইতিহাসৰ পাঠৰ ভিতৰত ইয়াৰ পৰা বহুতকেইটা প্ৰশ্ন অহাৰ সম্ভাৱনা আছে। নেক্সট দিয়া আছে বিহুৰ সহধৰ্মী হিচাপে নামনি অসমত উদযাপিত হোৱা দুটা স্থানীয় উৎসৱ উল্লেখ কৰা। ইয়াৰ উত্তৰ হ'ব দৰং জিলাত উদযাপিত দেউল আৰু গোৱালপাৰা জিলাত উদযাপিত বাস পূজা। তাৰপিছত তোমালোকৰ নেক্সটত দিয়া আছে দৰঙৰ দুবিধ লোকনৃত্যৰ নাম উল্লেখ কৰা। ইয়াৰ উত্তৰ হ'ব ক নম্বৰ হৈছে ঢেপা ঢুলীয়া নৃত্য আৰু খ নম্বৰ হৈছে বৰ ঢুলীয়া নৃত্য। মনত ৰাখিবা, এইবোৰ ইম্পৰ্টেণ্ট হয়। ভাৰতত থকা মূল নৃগোষ্ঠী কেইটা কি কি? ভাৰতত থকা মূল নৃগোষ্ঠী কেইটা কি কি? ইয়াৰ উত্তৰ হ'ব অষ্ট্ৰিকসকল, নিগ্ৰ গোষ্ঠী, মংগোলীয় গোষ্ঠী, তাৰপিছত তোমালোকৰ আৰ্যভাষী নৰ্ডিক, দ্ৰাবিড়সকল আৰু পশ্চিম প্ৰশস্ত মস্তিষ্কি বা ৱেষ্টাৰ্ণ ব্ৰেচিচেফালিক। নেক্সট প্ৰশ্ন দি আছে ভাৰতীয় সংস্কৃতিত অনৈক্যৰ মাজত একতা সৃষ্টিকাৰী তিনিটা কাৰক উল্লেখ কৰা। ইয়াৰ উত্তৰ হ'ব ভাৰতীয় সংস্কৃতিত অনৈক্যৰ মাজত একতা সৃষ্টিকাৰী তিনিটা কাৰক হৈছে, এক নম্বৰ হৈছে সাংস্কৃতিক বহুত্ববাদ। তাৰপিছত তোমালোকৰ নেক্সট আছে কি খ নম্বৰ আছে বিভিন্ন যুগৰ সাম্ৰাজ্যৰ দ্বাৰা সৃষ্টি হোৱা ৰাজনৈতিক একতা, আৰু নেক্সট দিয়া আছে বিভিন্ন শাসকে অক্ষুণ্ণ ৰখা ধৰ্মীয় আৰু সাংস্কৃতিক একতা। তাৰপিছত তোমালোকৰ নেক্সট প্ৰশ্নত দিয়া আছে প্ৰাচীন ভাৰতৰ স্থাপত্য নিদৰ্শনসমূহক ঘাইকৈ কি কি ভাগত ভগোৱা হৈছে। ইয়াৰ উত্তৰ হ'ব প্ৰাচীন ভাৰতৰ স্থাপত্য নিদৰ্শনসমূহক ঘাইকৈ উত্তৰ ভাৰতীয় নাগৰ, দক্ষিণ ভাৰতীয় দ্ৰাবিড় আৰু বিন্ধ্য আৰু কৃষ্ণা নদীৰ মাজভাগত দেখিবলৈ পোৱা ৱেচৰ শৈলীত ভগোৱা হয়। এই প্ৰশ্নটো ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা। 24 নম্বৰ প্ৰশ্নটো খুবেই ইম্পৰ্টেণ্ট হয়। ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে তালিকাভুক্ত কৰা ভাৰতৰ তিনিটা স্থাপত্য উল্লেখ কৰা। ইয়াৰ এই তালিকাকেইটা কি কি? তালিকাকেইটাৰ তলত উল্লেখ কৰা হৈছে সুন্দৰকৈ তাজমহল, অজন্তাৰ গুহাসমূহ, আৰু এটা হৈছে কি সাঁচীৰ স্তূপ। তাৰপিছত তোমালোকৰ 25 নম্বৰত দিয়া আছে ভাৰতৰ ভাস্কৰ্য শিল্পৰ ক্ষেত্ৰত কি কি মূৰ্তি নিৰ্মাণ কৰা হৈছিল। ইয়াৰ উত্তৰ হ'ব প্ৰাচীন কালৰে পৰা ভাস্কৰ্য শিল্পৰ বাবে ভাৰতৰ এক সুখ্যাতি আছে। গৌতম বুদ্ধ, মহাবীৰ, হিন্দু ধৰ্মীয় বিভিন্ন দেৱ দেৱী, যক্ষ যক্ষিণী, আপেশ্বৰী, বৌদ্ধ ধৰ্মৰ লগত জড়িত বিভিন্ন জীৱ জন্তুৰ মূৰ্তি আদি। তাৰপিছত তোমালোকৰ নেক্সটত দিয়া আছে ভাৰতৰ ভাস্কৰ্য শিল্পকলাৰ তিনিটা প্ৰধান শৈলী কি কি? ইয়াৰ উত্তৰ হ'ব ভাৰতৰ ভাস্কৰ্য শিল্পকলাৰ তিনিটা প্ৰধান শৈলী হৈছে যেনে গান্ধাৰ শিল্পকলা, মথুৰা শিল্পকলা আৰু অমৰাৱতী শিল্পকলা। তাৰপিছত তোমালোকৰ নেক্সট প্ৰশ্নত দিয়া আছে দেৱাল চিত্ৰৰ নিদৰ্শন থকা ভাৰতৰ তিনিখন ঠাইৰ নাম উল্লেখ কৰা। ভেৰি ইম্পৰ্টেণ্ট, দেৱাল চিত্ৰৰ নিদৰ্শন থকা ভাৰতৰ তিনিখন ঠাই হৈছে যেনেকৈ ক নম্বৰটো হৈছে অজন্তাৰ দেৱাল চিত্ৰসমূহ, এইটো আছে মহাৰাষ্ট্ৰত। খ নম্বৰত দি আছে বাঘৰ দেৱাল চিত্ৰসমূহ, এইটো আছে মধ্যপ্ৰদেশত। আৰু 3 নম্বৰটো হ'ল চিত্তানাৱালাৰ দেৱালয় চিত্ৰসমূহ, যেনে এইটো আছে তামিলনাডু, এইটো তামিলনাডুত আছে। ঠিক আছে। এতিয়া তোমালোকৰ নেক্সট প্ৰশ্নত দিয়া আছে চিত্ৰকলাৰ সৰাংগ মানে কি বুজায়। ইয়াৰ উত্তৰ হ'ব খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকাতে চিত্ৰ অংকনৰ বাবে প্ৰয়োজনীয় আকৃতি, জোখ মাখ, আৱেগ অনুভূতি, প্ৰকাশক কৌশল, কলাত্মক উপস্থাপন, সাদৃশ্য জ্ঞান, তুলিকা ব্যৱহাৰ নিয়মৰ চৰ্চা হৈছিল, যাক চিত্ৰকলাৰ সৰাংগ বুলি জনা যায়। ঠিক আছে, এইবোৰ প্ৰশ্ন ইম্পৰ্টেণ্ট হয়, গোটেইকেইটা পঢ়িব লাগিব তোমালোকক। ভাৰতৰ যোগ বিদ্যাৰ বিষয়ে চমুকৈ লিখা, ইম্পৰ্টেণ্ট হয়। যোগ বিদ্যা কি বস্তু তোমালোকে লিখিব লাগিব। যোগ বিদ্যা ভাৰতৰ এক গৌৰৱময় সাংস্কৃতিক ঐতিহ্য আৰু সমগ্ৰ মানৱ সমাজলৈ এক অনবদ্য অৱদান। হিন্দু সভ্যতাৰ সময়তে ভাৰতীয়সকল যৌগিক জ্ঞানৰ অধিকাৰী আছিল বুলি অনুমান কৰিব পাৰি।
বৈদিক যুগত এই বিদ্যাৰ বহুল চৰ্চা হৈছিল। আনুমানিক খ্ৰীষ্টীয় ২য় শতিকাত মহৰ্ষি পতঞ্জলীয়ে যোগসূত্ৰ নামৰ গ্ৰন্থ সংকলন কৰি এই বিদ্যাক এক সুসংগত ৰূপ দিয়ে। তেওঁ এই বিদ্যাক শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক উৎকৰ্ষ সাধনৰ বাবে এক সচেতন সক্ৰিয় পদ্ধতি হিচাপে আৰু জীৱন যাপনৰ সম্পূৰ্ণ প্ৰণালী হিচাপে এক দৰ্শনৰ ৰূপত গঢ় দিছিল। নেক্সট প্ৰশ্ন তোমালোকৰ দিয়া আছে, ভাৰতৰ স্থাপত্য কলাৰ 3টা বৈশিষ্ট্য উল্লেখ কৰা। উত্তৰ হ'ব ভাৰতৰ স্থাপত্য কলাৰ 3টা বৈশিষ্ট্য। ক নম্বৰটো হ'ল নগৰ শৈলী। উত্তৰ ভাৰতৰ এই ধৰণৰ মন্দিৰ নিৰ্মাণ শৈলী পোৱা যায়। এই শৈলীত নিৰ্মিত উত্তৰ ভাৰতৰ মন্দিৰসমূহৰ ওপৰত অংশ অৰ্ধবৃত্তাকাৰ হৈ থাকে। এই 3টা বৈশিষ্ট্য তোমালোকে পঢ়িবা, ইম্পৰ্টেণ্ট হয়। দ্ৰাবিড় শৈলী, এই ধৰণৰ নিৰ্মাণ কাৰ্য থকা মন্দিৰসমূহ দক্ষিণ ভাৰতত পোৱা যায়। দক্ষিণ ভাৰতৰ মন্দিৰসমূহৰ ওপৰ অংশ আয়তাকাৰ ওপৰলৈ ক্ৰমে সৰু হৈ যায়। নেক্সট 3 নম্বৰ বৈশিষ্ট্য হ'ল ৱেষ্ট শৈলী। এই ধৰণৰ নিৰ্মাণ কাৰ্য থকা মন্দিৰ বিন্ধ্য আৰু কৃষ্ণা নদীৰ মাজভাগৰ অঞ্চলত পোৱা যায়। ৱেষ্ট শৈলীৰ মন্দিৰবিলাকত নাগৰ আৰু দ্ৰাবিড় শৈলীৰ মিশ্ৰণ দেখা যায়। তাৰপিছত তোমালোকৰ নেক্সট দিয়া আছে, ৰঙালী বিহুৰ 7 দিনক কি নামেৰে জনা যায়। ভেৰি ইম্পৰ্টেণ্ট, তোমালোকে অসমত থকা যিহেতু এইকেইটা জানিবই লাগে তোমালোকক। ৰঙালী বিহুৰ 7 দিনক ক্ৰমে গৰু বিহু, মানুহ বিহু, গোসাই বিহু, কুটুম বিহু, চেনেহী বিহু, মেলা বিহু আৰু চেৰা বিহু। মনত ৰাখিবা ভালকৈ, ইয়াৰ পৰা আহিব পাৰে প্ৰশ্ন। তাৰপিছত তোমালোকৰ নেক্সট প্ৰশ্ন দিয়া আছে, কামৰূপী লোকগীত আৰু গোৱালপাৰীয়া লোকগীতৰ মূল বিষয়বস্তু কি। ভেৰি ইম্পৰ্টেণ্ট। উত্তৰ হ'ব কামৰূপী লোকগীত আৰু গোৱালপাৰীয়া লোকগীতৰ মূল বিষয়বস্তু হৈছে জীৱনৰ সুখ দুখ, দেশৰ ক্ষণভংগুৰতা, জীৱনত ঈশ্বৰ চিন্তাৰ গুৰুত্ব আৰু দেৱ দেৱীৰ প্ৰশস্তি আদি। তাৰপিছত তোমালোকৰ 34 নম্বৰত দিয়া আছে, অসমৰ প্ৰাচীন নাম, কামৰূপ আৰু প্ৰাগজ্যোতিষৰ উল্লেখ থকা 3খন গ্ৰন্থৰ নাম লিখা। ভেৰি ইম্পৰ্টেণ্ট, ঠিক আছে। মানে কোন 3খন কিতাপ আমাৰ অসমৰ নাম, প্ৰাচীন নাম যে প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ আছিল, ক'ত উল্লেখ আছে, সেই উল্লেখ থকা 3খন কিতাপৰ নাম লিখিব লাগে। এখন হ'ল ৰামায়ণ, আন এখন হ'ল মহাভাৰত আৰু আন এখন হ'ল বিষ্ণু পুৰাণ। এইকেইটা মনত ৰাখিব। এই 3খন কিতাপত কি আছিল, আমাৰ অসমৰ প্ৰাচীন নাম কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰ উল্লেখ আছে। এতিয়া হ'ল তোমালোকৰ দীঘল উত্তৰৰ প্ৰশ্ন। ইয়াৰ উত্তৰবোৰ অলপ দীঘল হ'ব, ঠিক আছে। ইয়াৰ উত্তৰবোৰ দীঘল হ'লে কোনো সমস্যা নাই। মই উত্তৰবোৰ যিমানখিনি ছুটি কৰা যায় ছুটি কৰি দিছোঁ, আৰু তাৰে ভিতৰত যোনখিনি প্ৰশ্ন তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয় সেইখিনি মই তোমালোকক কৈ দি যাম যে এইটো তোমালোকৰ পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট। ক নম্বৰত দিয়া আছে, ভাৰতৰ সাংস্কৃতিক বহুত্ববাদৰ উৎপত্তি আৰু বিকাশৰ বিষয়ে চমুকৈ লিখা। উত্তৰ হ'ব সাংস্কৃতিক বহুত্ববাদ মানে এখন সমাজৰ সাংস্কৃতিক বিবিধতা আৰু ইয়াৰ প্ৰতি থকা শ্ৰদ্ধাৰ মনোভাৱক বুজায়। এই প্ৰশ্নবোৰ তোমালোকে মুখস্থ কৰাৰ চেষ্টা নকৰিবা, বুজি পঢ়াৰ চেষ্টা কৰিবা। যেনেকৈ সাংস্কৃতিক বহুত্ববাদ, মই অলপ আগত তোমালোকক কি কৈছিলোঁ যে ইউনিটি ইন ডাইভাৰ্চিটি এটা কথা আছিলে যে চেম এনেকুৱা কথা। আমাৰ সাংস্কৃতিক যদিও বহুত ধৰণৰ হয়, তথাপিও কি আছে আমাৰ এই যে আমাৰ এই সাংস্কৃতিক বহুত্ববাদ বা বহুত ধৰণৰ ইয়াৰ উৎপত্তি আৰু ইয়াৰ বিকাশৰ বিষয়ে তোমালোকে লিখিব লাগে। চ' ভাৰতৰ বিভিন্ন অঞ্চলত বিভিন্ন জাতি উপজাতিয়ে তেওঁলোকৰ পৃথক স্বকীয় কৃষ্টি সংস্কৃতিৰ সংৰক্ষণ তথা সংবৰ্ধন কৰিব বিচৰাৰ সময়তে আনৰ কৃষ্টি সংস্কৃতিৰ সৈতে সহৱৰ্তিতা আৰু সন্মানৰ মনোভাৱ পোষণ কৰা যায়। ভাৰতৰ ভাষিক, ধৰ্মীয়, ভৌগোলিক আৰু আৰ্থিক আদি অনেক ক্ষেত্ৰত অনেক বিবিধতা থকাৰ সত্ত্বেও ভাৰতীয়সকলে এক ঐক্যবদ্ধ অনুভূতিৰে সাঙৰ খাই থকা দেখা যায়। এই আত্মীয় সৃষ্টি কৰাৰ ক্ষেত্ৰত বিভিন্ন কাৰকে ক্ৰিয়া কৰি আহিছে। হিন্দু ধৰ্মৰ স্বকীয় বহুত্ববাদিতা তথা উদাৰতা বিভিন্ন সময়ত গঢ়ি উঠা সাম্ৰাজ্যসমূহে সৃষ্টি কৰা ৰাজনৈতিক একতাৰ ইতিহাস, বিভিন্ন যুগৰ শাসকসকলৰ ধৰ্মীয় তথা সাংস্কৃতিক উদাৰতাই ইয়াত অৰিহণা যোগাই আহিছে। ৰামায়ণ আৰু মহাভাৰত গ্ৰন্থ দুখনে ভাৰতৰ বিভিন্ন প্ৰান্তৰ মূল সাংস্কৃতিক সুঁতিৰ লগত সাঙুৰি সৃষ্টি কৰা এক সাংস্কৃতিক পৰিয়ালৰ অনুভূতি আদিয়ে এই ক্ষেত্ৰত এক বিশেষ ভূমিকা
গ্ৰহণ কৰি আহিছে। এইবোৰৰ উপৰিও এক বিশেষ সাংস্কৃতিক যোগাযোগৰ দ্বাৰা দেশখনৰ প্ৰতিটো গোট পৰস্পৰৰ বন্ধনযুক্ত হৈ থকা দেখা যায়। দুটা গোট আদি আঞ্চলিকভাৱে বিচ্ছিন্ন, তেওঁলোক হয়তো ভাষিক বা ধৰ্মীয়ভাৱে ঐক্যবদ্ধ। এতিয়া আছে তোমালোকৰ দ্বিতীয় নম্বৰ প্ৰশ্ন। দ্বিতীয় নম্বৰ প্ৰশ্নত দিয়া আছে, ভাৰতৰ প্ৰাচীন যুগত ৰচিত সংস্কৃত সাহিত্যৰাজিত ভাৰতীয় সভ্যতা সংস্কৃতিৰ আত্মা নিহিত হৈ আছে বুলি ক'লে সম্ভৱত অতিৰঞ্জিত কৰা নহ'ব। বাক্যশাৰীৰ ভাৱাৰ্থ আলোচনা কৰা। ইয়াৰ উত্তৰ হ'ব, ভাৰতৰ প্ৰাচীন যুগত ৰচিত সংস্কৃত সাহিত্যৰাজি ভাৰতীয় সভ্যতা সংস্কৃতিৰ আত্মা নিহিত হৈ আছে বুলি ক'লে সম্ভৱত অতিৰঞ্জিত কৰা নহ'ব। কথাষাৰ সত্য। বেদৰ সংহিতা, ব্ৰাহ্মণ, আৰণ্যক আদি উপনিষদসমূহ, ৰামায়ণ আৰু মহাভাৰতৰ দৰে মহাকাব্য, গীতা, পুৰাণ, বেদাংগসমূহ, ৰাজনীতি বিষয়ক গ্ৰন্থ, কৌটিল্যৰ অৰ্থশাস্ত্ৰ, চিকিৎসা বিষয়ক চৰক সংহিতা, সুশ্ৰুত সংহিতা, কালিদাস, শূদ্ৰক, বাণভট্ট আদি লিখকৰ বিশুদ্ধ সাহিত্যৰাজি ভাৰতীয় সাহিত্যৰ উজ্জ্বল নিদৰ্শন। কপিল, পতঞ্জলি, গৌতম, বাদৰায়ণ, কণাদ, জৈমিনী, ৰামানুজ, মাধৱাচাৰ্য আদি দাৰ্শনিকৰ দৰ্শন গ্ৰন্থসমূহ বুৰঞ্জীমূলক গ্ৰন্থ। কলহনৰ ৰাজতৰংগিনী, আৰ্যভট্ট, বৰাহমিহিৰ, ব্ৰহ্মগুপ্ত, প্ৰথম আৰু দ্বিতীয় ভাস্কৰাচাৰ্য, মহৰ্ষি বৰদাস আদি বিজ্ঞানীৰ বিভিন্ন গ্ৰন্থ। দক্ষিণ ভাৰতৰ সংগম সাহিত্য আদি গ্ৰন্থৰাজিয়ে ভাৰতীয় লোকৰ সাহিত্য ৰুচি আৰু জ্ঞান পিপাসাৰ পৰিচয় দিয়ে। উপৰোক্ত ৰচনাৰাজিয়ে জীৱন আৰু জগতৰ সম্পৰ্কে দৃষ্টিভংগী, ধৰ্মবিশ্বাস, বিজ্ঞান মানসিকতা, কাৰিকৰী জ্ঞান, ৰাজনীতি, চিকিৎসা আদি বিস্তৃত ক্ষেত্ৰত প্ৰাচীন কালত ভাৰতীয়সকলে আহৰণ কৰা জ্ঞানৰ স্তৰক প্ৰতিফলিত কৰে। এই গ্ৰন্থসমূহে ভাৰতীয়সকলৰ সমাজ ব্যৱস্থা, মনস্তত্ব, সাহিত্য চেতনা, সৰ্বভাৰতীয় সাংস্কৃতিক ঐক্যবোধ গঢ়ি তোলাৰ ক্ষেত্ৰত গভীৰ প্ৰভাৱ পেলাইছিল। নেক্সট দি আছে, হিন্দু ধৰ্মৰ 4 বৰ্ণাশ্ৰম ব্যৱস্থা, পিতৃ মাতৃ গুৰু, অতিথি বিদ্যা আৰু বিদ্যানৰ প্ৰতি ভাৰতীয় সংস্কৃতিত থকা শ্ৰদ্ধাৰ শিক্ষা এই গ্ৰন্থৰাজিয়ে প্ৰসাৰ কৰিছিল। জন্মান্তৰবাদ, অৱতাৰবাদ, মোক্ষ, স্বৰ্গ, নৰক, পাপ, পুণ্য আদিৰ ধাৰণাও এই গ্ৰন্থসমূহে জনপ্ৰিয় কৰি তুলিছিল। গ্ৰন্থসমূহত উল্লেখ থকা সত্যমেৱ জয়তে, অহিংসা পৰম ধৰ্ম, জননী জন্ম ভূমিশ্চ, স্বৰ্গাদপি গৰীয়সী, তাৰপিছত তোমালোকৰ বসুধৈৱ কুটুম্বকম আদি আমক বাণীয়ে ভাৰতীয় মূল্যবোধৰ ভেটি ৰচনা কৰিছিল। তাৰপিছত তোমালোকৰ নেক্সটত কি দিয়া আছে, অসত্যৰ বিপৰীতে সত্যৰ প্ৰতি, অজ্ঞান অন্ধকাৰৰ বিপৰীতে জ্ঞানৰ প্ৰতি, জড়তাৰ বিপৰীতে চেতনা লৈ নিয়াৰ প্ৰাৰ্থনা, অসত মা সদগময়, তমসমা জ্যোতিগময়, মৃত্যুমা অমৃতগময় আদি অমোঘ বাণীয়ে ভাৰতীয় মনস্তত্বক প্ৰেৰণা যোগাই আহিছে। সংস্কৃত ভাষাত ৰচিত গ্ৰন্থৰাজি পৰৱৰ্তী সময়ত ভাৰতৰ বিভিন্ন প্ৰান্তীয় ভাষালৈ অনুবাদ হৈছে। ইয়াৰ বহু কথা পৰিয়ালসমূহত বংশানুক্ৰমে মৌখিকভাৱে সমূহীয়া নাম কীৰ্তন ৰূপে বা সামাজিক ৰীতি নীতি হিচাপে প্ৰৱাহমান হৈ আছে। 3 নম্বৰ প্ৰশ্নত দিয়া আছে, ভাৰতৰ ধৰ্মীয় ঐতিহ্যৰ বিষয়ে লিখা। ইয়াৰ উত্তৰ হ'ব, ভাৰতৰ ধৰ্মীয় পৰম্পৰা, এই প্ৰশ্নটো অলপ ইম্পৰ্টেণ্ট হয়। ভাৰতীয় ধৰ্মীয় পৰম্পৰা অতি প্ৰাচীন। এই পৰম্পৰাই নতুন নতুন বিশ্বাস, ৰীতি নীতিৰ ক্ষেত্ৰত সৰ্বৱৰ্তীতা, সংযোজন আৰু সংমিশ্ৰণৰ ক্ষেত্ৰত এক উদাৰ নীতি গ্ৰহণ কৰি আহিছে। ইয়াৰ লগতে স্বকীয় নীতিৰ সংস্কাৰ, সংশোধন, নতুন ব্যাখ্যা আৰু বিৰোধৰ প্ৰতিও শ্ৰদ্ধাৰ ভাৱ ৰাখিছিল। এনে দৃষ্টিভংগীৰ বাবেই ভাৰতত কেইবাটাও তত্ত্বগতভাৱে পৰম্পৰা বিৰোধী তাৰপিছত
সংযোজন আৰু সংমিশ্ৰণৰ ক্ষেত্ৰত এক উদাৰ নীতি গ্ৰহণ কৰি আহিছে। ইয়াৰ লগতে স্বকীয় নীতিৰ সংস্কাৰ, সংশোধন, নতুন ব্যাখ্যা আৰু বিৰোধৰ প্ৰতিও শ্ৰদ্ধাৰ ভাৱ ৰাখিছিল। এনে দৃষ্টিভংগীৰ বাবেই ভাৰতত কেইবাটাও তত্ত্বগতভাৱে পৰস্পৰ বিৰোধী দৰ্শন সবল ৰূপত বিকশিত হৈছিল আৰু বেদৰ কেতবৰ মূল তত্ত্বৰ বিৰোধিতা কৰা সত্ত্বেও খ্ৰীষ্টপূৰ্ব ৬ষ্ঠ শতিকাত আত্মপ্ৰকাশ কৰা বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্মৰ সৈতে বৈদিক হিন্দু ধৰ্মৰ কোনো সংঘাত হোৱা নাছিল। একেটা কাৰণতেই হিন্দু ধৰ্মৰ ভিতৰতেই অনেক পন্থাৰ উদ্ভৱ হৈছিল। পৰৱৰ্তী কালত বিভিন্ন ৰাজবংশই ধৰ্মীয় উদাৰতাৰ তিনিটা নীতিত অনুসৰণ তথা পৃষ্ঠপোষকতা কৰা দেখা যায়। এই ক্ষেত্ৰত খ্ৰীষ্টপূৰ্ব ৩য় শতিকাতেই সম্ৰাট অশোকৰ গিৰ্নাৰতা থকা ১২ নং বৃহৎ শিলালেখখনত এটা টোকা উল্লেখ কৰিব পাৰি। এই লিপিত কোৱা হৈছে, কোনেও একমাত্ৰ নিজৰ ধৰ্মটোকে প্ৰশংসা কৰি আনৰ ধৰ্মক হীন বুলিব নালাগে, বৰং সকলো ধৰ্মৰ সাৰ গ্ৰহণ কৰি সমন্বয়ৰ বাট মুকলি কৰিব লাগে বুলি কৰা সম্ৰাট অশোকৰ এই ঘোষণাই ভাৰতীয় শাসকসকলৰ ধৰ্মীয় উদাৰতাৰ প্ৰাচীনতম সাক্ষী বহন কৰে। পৰৱৰ্তী সময়ত বিশ্বৰ বিভিন্ন প্ৰান্তত উদ্ভৱ হোৱা খ্ৰীষ্টিয়ান, ইছলাম, জৰ'য়েষ্টাৰ, ইহুদী আদি ধৰ্মৰ ভাৰতলৈ আগমন ঘটিছিল। শাস্ত্ৰ নিৰ্ভৰ ধৰ্মবোৰৰ উপৰি ভাৰতৰ চুকে কোণে বিভিন্ন বিশ্বাস তথা ৰীতি নীতিৰ ভিত্তিত সৃষ্টি হোৱা জনজাতীয় ধৰ্মবোৰো ভাৰতবৰ্ষত শান্তিপূৰ্ণ সহাৱস্থান কৰি থকা দেখা যায়। ৪ নম্বৰ প্ৰশ্নত দিয়া আছে, উত্তৰ পূৰ্বাঞ্চলৰ এক উমৈহতীয়া সুকীয়া পৰিচয় কেনেকৈ সৃষ্টি হৈছে? উত্তৰ হ'ব, উত্তৰ পূৰ্বাঞ্চলৰ শব্দটো ব্ৰিটিছ শাসকসকলে উদ্ভাৱন কৰিছিল। এইটো তোমালোকে ভালকৈ পঢ়িবা প্ৰশ্নটো। উত্তৰ পূৰ্বাঞ্চল শব্দটো কোনে কৰিছিল? ব্ৰিটিছ শাসকসকলে কি কৰিছিল? উদ্ভাৱন কৰিছিল। এই শব্দটোৱে সামৰি লোৱা অঞ্চলবোৰ হৈছে অসম, অৰুণাচল, মধ্যপ্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয়। ঠিক আছে। প্ৰত্যেকৰে নিজা নিজা কৃষ্টি, সংস্কৃতি আৰু ৰাজনৈতিক ইতিহাস আছে। তাৰপিছত এই সমগ্ৰ অঞ্চলটোৰ কেতবোৰ উমৈহতীয়া বৈশিষ্ট্যৰ বাবে অঞ্চলটোৱে এক সুকীয়া পৰিচয় লাভ কৰিছে। উত্তৰ পূৰ্বাঞ্চলৰ এক উমৈহতীয়া সুকীয়া পৰিচয় সৃষ্টি হোৱাৰ ক্ষেত্ৰত অঞ্চলটোৰ ভৌগোলিক পৰিস্থিতিয়ে বিশেষ সহায় কৰিছে। উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যই পাহাৰীয়া, ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ উপত্যকাই সৃষ্টি কৰা সমতল অংশ মাজভাগত লৈ অসমখনক উত্তৰ, পূব আৰু দক্ষিণ দিশত আন ৰাজ্যকেইখনেই আৱৰি আছে। ঠিক তেনেদৰে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখন বাংলাদেশ, ভূটান, ম্যানমাৰ আদি বিদেশী ৰাষ্ট্ৰই আগুৰি আছে। অসমকে ধৰি সমগ্ৰ অঞ্চলটোৰ অধিকাংশ লোকেই বৃহত্তৰ মংগোলীয় জনগোষ্ঠীৰ বিভিন্ন শাখা প্ৰশাখাৰ অন্তৰ্গত জনজাতীয় লোক। নগাসকলৰ একাংশৰ মাজত নিগ্ৰো নৃগোষ্ঠীৰ উপাদান পোৱা যায়। মেঘালয় খাচীয়াসকল অষ্ট্ৰিক গোষ্ঠীৰ লোক। পাহাৰীয়া ৰাজ্যকেইখনৰ জনসাধাৰণ ঠাই বিশেষ হিন্দু, খ্ৰীষ্টিয়ান, বৌদ্ধ ধৰ্মৰ অনুৰাগী। তাৰপিছত তোমালোকৰ নেক্সটত দিছে, উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যতে অনেক গোষ্ঠীগত ফৈদ তথা শাখা প্ৰশাখাৰে সৈতে বহু সংখ্যক জনগোষ্ঠীয় লোকে বাস কৰে। পৰম্পৰাগত পোচাক, নৃত্য, গীত, বাদ্য, উৎসৱ, দোৱান, লোকবিশ্বাস, ৰীতি-নীতি আদিৰে বৰ্ণিল সংস্কৃতি প্ৰতিখন ৰাজ্যতে দেখিবলৈ পোৱা যায়। প্ৰতিখন ৰাজ্যতে কম বেছি পৰিমাণে ঝুম খেতিৰ প্ৰচলন, পৰম্পৰাগতভাৱে প্ৰস্তুত কৰা মদিৰা পান, আমিষ খাদ্য, পৰম্পৰাগত গ্ৰাম্য প্ৰশাসন, খেৰ বাঁহ আদিৰে নিৰ্মিত চাংঘৰ বা পৰম্পৰাগত স্বকীয় শৈলীৰ ঘৰ দেখিবলৈ পোৱা যায়। উপৰোক্ত কাৰণসমূহৰ বাবেই উত্তৰ পূৰ্বাঞ্চলৰ এক উমৈহতীয়া সুকীয়া পৰিচয় সৃষ্টি হয়। তাৰপিছত তোমালোকৰ 5 নম্বৰত দিয়া আছে, উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ধৰ্মীয় বাতাৱৰণৰ বিষয়ে চমুকৈ লিখা। ইয়াৰ উত্তৰ হ'ব, ইংৰাজ শাসনকালত উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ বাসিন্দাসকলৰ মাজত মিছনেৰীসকলে খ্ৰীষ্টিয়ান ধৰ্মৰ প্ৰসাৰ ঘটায়। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ ভিতৰত অসমত আৰ্য ভাষা,
আৰু হিন্দু ধৰ্মৰ প্ৰসাৰ অতি প্ৰাচীন কালতেই ঘটিছিল। অনুৰূপ ধৰণে মণিপুৰ আৰু ত্ৰিপুৰাতো অতি প্ৰাচীন কালতেই হিন্দু ধৰ্মৰ প্ৰসাৰ ঘটিছিল। অৱশ্যে এই অঞ্চলটোৰ পাহাৰীয়া জনজাতিসকলৰ মাজত এতিয়াও প্ৰকৃতি প্ৰাণবাদী বিশ্বাস তথা ৰীতি নীতি সমান্তৰালভাৱে চলি থকা দেখা যায়। উদাহৰণস্বৰূপে অৰুণাচলত বহু সংখ্যক লোক হিন্দু, খ্ৰীষ্টিয়ান, আকৌ বৌদ্ধ ধৰ্মাৱলম্বী আৰু একে সময়তে বিভিন্ন স্থানীয় দেৱ দেৱীৰ লগত ধনী বল অৰ্থাৎ চন্দ্ৰ সূৰ্য তেওঁলোকৰ জনপ্ৰিয় হ'ব, এইটো জনপ্ৰিয় দেৱতা। নাগাসকলে ধনেশ পক্ষীৰ এক ত্ৰাণকৰ্তা পবিত্ৰ জীৱ হিচাপে বিবেচনা কৰে বাবেই এই পক্ষীৰ নামত হৰ্ণবিল উৎসৱটো চৰকাৰৰ উদ্যোগত ডিচেম্বৰ মাহৰ প্ৰথম 10 দিন উদযাপন কৰে। ঠিক তেনেদৰে স্বাধীনতা সংগ্ৰামী ৰাণী গাইডেলুৱে নাগালেণ্ড পৰম্পৰাগত ধৰ্মীয় বিশ্বাস তথা সংস্কৃতি সংৰক্ষণ তথা পুনৰ প্ৰৱৰ্তন কৰাৰ উদ্দেশ্য হেৰাকা নামৰ এক আন্দোলন গঢ়ি তুলিছিল। মণিপুৰৰ মেইটেই সম্প্ৰদায়টোৰ অধিকাংশ লোক চৈতন্যপন্থী বৈষ্ণৱ ধৰ্মাৱলম্বী। বৈষ্ণৱ ধৰ্মৰে প্ৰভাৱিত গীত, বাদ্য, নৃত্য এওঁলোকৰ মাজত দেখা যায়। চৈতন্য মহাপ্ৰভুৰ শৈশৱ, কৃষ্ণলীলা আদিৰ আলম লৈ গঢ়ি উঠা মণিপুৰী নৃত্য ভাৰতৰ সংগীত নাটক একাডেমীৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত এটা ধ্ৰুপদী নৃত্য। মণিপুৰীসকলৰ হ'ব একাংশৰ মাজত এতিয়াও প্ৰকৃতি প্ৰাণবাদী ধৰ্মপন্থাৰ প্ৰচলন আছে। ত্ৰিপুৰাৰ অধিকাংশ লোকে হিন্দু ধৰ্মাৱলম্বী আৰু বংগীয় সংস্কৃতিৰ দ্বাৰা প্ৰভাৱিত। বিভিন্ন জনগোষ্ঠীয় উপাদানেৰে ত্ৰিপুৰাত এক সংমিশ্ৰিত সংস্কৃতি দেখা যায়। মেঘালয় পূৰ্বৰ প্ৰকৃতি উপাসক খাচী, গাৰো, জয়ন্তীয়া আদি লোকসকলে 1830 চনৰ পৰা ক্ৰমে খ্ৰীষ্টিয়ান ধৰ্মত দীক্ষিত হ'বলৈ ধৰে আৰু বৰ্তমান ৰাজ্যখনৰ 70%তকৈ অধিক লোক এই ধৰ্মত দীক্ষিত। মিজোৰামৰ জনগাঁথনিও বিভিন্ন জনগোষ্ঠীৰে গঠিত। আটাইকে একেলগে বুলি কোৱা হয়। মিজো শব্দৰ অৰ্থ হৈছে পাহাৰৰ বাসিন্দা। এওঁলোকৰ গৰিষ্ঠ সংখ্যক খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বীৰ লগতে কিছু সংখ্যক হিন্দু ধৰ্মাৱলম্বী আছে। খ্ৰীষ্টিয়ান ধৰ্ম গ্ৰহণ কৰাৰ পিছত তেওঁলোকৰ পৰম্পৰাগত উৎসৱ, গীত মাতবোৰ হ্ৰাস পাবলৈ লৈছিল। 1973 চনৰ পৰা মিজোসকলে তেওঁলোকৰ পৰম্পৰাগত চপচৰ কুট উৎসৱটো পুনৰ উদযাপন কৰিবলৈ লৈছে আৰু লগতে অন্য পৰম্পৰাগত নৃত্য, সংগীত আদিবোৰ পুনৰুদ্ধাৰ কৰিবলৈ যত্নপৰ হৈছে। এতিয়া আছে 6 নম্বৰ প্ৰশ্ন। অসমত আৰ্য অনাৰ্য সকলোৰে সমন্বিত অৱদানেৰে এক সংমিশ্ৰিত সংস্কৃতিৰ উৎপত্তি হৈছিল। প্ৰসংগটো চমুকৈ আলোচনা কৰা। ইয়াৰ উত্তৰ হ'ব ব্ৰহ্মপুত্ৰ উপত্যকা এক সাৰুৱা কৃষিভূমি আৰু প্ৰাকৃতিক সম্পদত চহকী অঞ্চল। চীন দেশৰ পৰা ৰোমান সাম্ৰাজ্যলৈ যোৱা মহাৰেশমী পথৰ এটা শাখা অসম হৈ আগবাঢ়িছিল। তদুপৰি অসমৰ প্ৰাকৃতিক সৌন্দৰ্য তথা নিজানতা আদিৰ বাবে সবদূৰ অতীতৰ পৰা বিভিন্ন নৃগোষ্ঠীৰ লোক স্বাভাৱিক প্ৰব্ৰজনকাৰী হিচাপে, আক্ৰমণকাৰী হিচাপে ব্যৱসায় বাণিজ্য কৰিবলৈ আৰু তীৰ্থ ভ্ৰমণ, আধ্যাত্মিক সাধনা আদি বিভিন্ন উদ্দেশ্যত অসমলৈ আহিছিল আৰু অসমত স্থায়ীভাৱে বসবাস কৰিবলৈ লৈছিল। তাৰপিছত এইবোৰৰ ফলস্বৰূপে উত্তৰ পূৰ্বাঞ্চলৰ অন্য ৰাজ্য কেইখনৰ তুলনাত অসমত সাংস্কৃতিক বিবিধতা, সংমিশ্ৰণ আৰু বিৱৰ্তন অধিক হৈছে। ইয়াৰ লগতে উল্লেখ কৰিব পাৰি ভাৰতত বাস কৰা প্ৰধান নৃগোষ্ঠী, ব্ৰেকেটৰ বস্তুখিনি তোমালোকক লিখিব নালাগে, নৃগোষ্ঠী কোন কোন হয় এইবোৰ লিখা আছে ব্ৰেকেটত। নৃগোষ্ঠী কেইটাৰ অসমতো উপস্থিতি দেখা যায় আৰু সামগ্ৰিকভাৱে ভাৰতত সংঘটিত হোৱা নৃতাত্ত্বিক আৰু সাংস্কৃতিক সংমিশ্ৰণৰ প্ৰক্ৰিয়াটো অসমতো ঘটিছিল। ফলস্বৰূপে অসমত আৰ্য অনাৰ্য সকলোৰে সমন্বিত অৱদানেৰে এক সংমিশ্ৰিত সংস্কৃতিৰ উৎপত্তি হৈছিল। এই প্ৰশ্নৰ ইম্পৰ্টেণ্ট আছে, তোমালোকে পঢ়ি ল'বা। এতিয়া আমি নেক্সট পঢ়িম 7 নম্বৰ প্ৰশ্ন। অসমৰ চিত্ৰকলাৰ ঐতিহ্যৰ বিষয়ে চমুকৈ লিখা। উত্তৰ হ'ব অসমত সপ্তদশ শতিকাৰ পৰা উত্তৰ ভাৰতৰ ক্ষুদ্ৰাকৃতিৰ পুথি চিত্ৰসমূহৰ আৰ্হিত ৰজাঘৰীয়া আৰু সত্ৰীয়া সৃষ্টিৰে চিত্ৰকলাৰ পৰম্পৰা আৰম্ভ হয়। সেই সময়ৰ কেইখনমান সচিত্ৰ পুথি হৈছে আনন্দ লহৰী, হস্তিবিদ্যা নব, চিত্ৰ ভাগৱত,
তাৰপিছত গীত গোবিন্দ, এইটো গীতা হ'ব, গীতা গোবিন্দ, কুমাৰ হৰণ, শংখচূড় বধ, লৱ কুশৰ যুদ্ধ আদি সাঁচি পাথৰ পুথি। তাৰপিছত আছে উক্ত পুথিসমূহত স্থানীয়ভাৱে আহৰণ কৰা সামগ্ৰীৰ পৰা প্ৰাকৃতিক ৰঙেৰে বহুবৰণীয় চিত্ৰ অঁকা হৈছিল। প্ৰথমে চিত্ৰৰ পটভূমিত এটা নিৰ্দিষ্ট ৰং বোলাই লোৱা হয়, তাৰ ওপৰত চিত্ৰসমূহ অঁকা হৈছিল। চিত্ৰসমূহত ৰজা, ৰাজদৰবাৰ, দেৱী মূৰ্তি, যুদ্ধৰ চিত্ৰ, হাতী, জীৱ-জন্তু আদি সংশ্লিষ্ট পুথিৰ বিষয় বস্তুৰ লগত সংগতি ৰাখি অঁকা হৈছিল। খালী ঠাইবোৰত ফুল, লতা আদি আঁকি দিয়া হৈছিল। তাৰপিছত দিছে তোমালোকক চিত্ৰসমূহত সাধাৰণতে ৰঙা, সেউজীয়া, হালধীয়া আৰু কলা ৰঙৰ প্ৰয়োভৰ দেখা যায়। সন্মুখ আৰু পাৰ্শ্ব দুয়ো ধৰণৰ চিত্ৰ অংকন কৰা দেখা যায়। মানুহ, জীৱ জন্তু ছবিবোৰত মুখাবয়ব, নিখুঁত প্ৰকাশ, শৰীৰৰ অনুপাত, মনৰ অনুভূতি প্ৰকাশ, সূক্ষ্ম কৌশল প্ৰয়োগ কৰা দেখা নাযায়। এক কথাত ক'বলৈ গ'লে চিত্ৰবোৰ আছিল সহজ সৰল আৰু দৃষ্টিনন্দন। সুকুমাৰ বৰগাইতে ৰচনা কৰা হস্তিবিজ্ঞান পুথিখনত কাৰ্ক আৰু বৰণৰ হাতীৰ ছবি আছে। দিলবৰ আৰু দুচাই নামে দুজন চিত্ৰকাৰে এই চিত্ৰবোৰ অংকন কৰিছিল। এতিয়া আছে তোমালোকৰ ৮ নম্বৰ প্ৰশ্ন, অসমৰ ধৰ্মীয় বিবিধতা আৰু সংহতিৰ বিষয়ে লিখা। উত্তৰ হ'ব অসমত সকলো ধৰণৰ ধৰ্মাৱলম্বী লোকে অতীজৰে পৰা মিলা প্ৰীতিৰে বাস কৰি আহিছে। অসমৰ অধিকাংশ লোক হিন্দু, ইয়াৰ পিছতে ইছলাম, খ্ৰীষ্টিয়ান, জৈন, বৌদ্ধ, শিখ আৰু জনজাতীয় ধৰ্মপন্থাৱলী লোক। হিন্দু ধৰ্মৰ ভিতৰত শাক্ত, শৈৱ, বৈষ্ণৱ, সৌৰপন্থী লোক দেখা যায়। অসমৰ বিভিন্ন ঠাইত শক্তিপীঠ আছে, এইবোৰৰ ভিতৰত কামাখ্যা মন্দিৰ পৃথিৱী বিখ্যাত। নৱবৈষ্ণৱ আন্দোলনে অসমৰ বৃহৎ সংখ্যক লোকক বৈষ্ণৱী ভক্তিমাৰ্গত অনুগামী কৰিছিল। তাৰপিছত আছে খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকাৰ প্ৰথম ভাগত অসমত ইছলাম ধৰ্মৰ আগমন ঘটাৰ তথ্য পোৱা যায়। হাজৰ পোৱা মক্কাৰ অসমৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঠাই। স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত অসমলৈ অহা চুফী সাধক আজান পীৰ নামে খ্যাত চাহমিলনে ৰচনা কৰা জিকিৰ আৰু জাৰিসমূহত অসমত প্ৰচলিত এবিধ জনপ্ৰিয় ধৰ্মীয় সংগীত। মানৰ আক্ৰমণৰ সময়ত ৰজা চন্দ্ৰকান্ত সিংহক সহায় কৰিবলৈ পাঞ্জাৱৰ ৰঞ্জিত সিংহৰ নিৰ্দেশ ক্ৰমে অসমলৈ অহা শিখ সৈন্যদল এটিৰ কিছু লোক অসমত নিগাজীকৈ থাকি গৈছিল। তেওঁলোকৰ বংশধৰসকল এতিয়া শিখ ধৰ্ম বৰ্তাই ৰাখিও অসমীয়া ভাষা সংস্কৃতি গ্ৰহণ কৰি জাতীয় জীৱনৰ অনুগতি অংগীভূত হৈ পৰিছে। অসমৰ পূব অংশত বাস কৰা টাইফাকে তুৰুং, আইটন, খামতি, খাময়াং, খেমসকল বৌদ্ধ ধৰ্মাৱলম্বী। মধ্যযুগত আহোম স্বৰ্গদেউসকলে উদাৰ ধৰ্মনীতি গ্ৰহণ কৰিছিল আৰু বিভিন্ন ধৰ্মাৱলম্বী লোকক উপাসনা স্থলী আদি নিৰ্মাণ কৰাই দান দক্ষিণাও প্ৰদান কৰিছিল। এতিয়া নেক্সট তোমালোকৰ আছে ৯ নম্বৰত দিয়া আছে পূৰ্বাঞ্চলৰ অনা ৰাজ্যকেইখনৰ তুলনাত অসমত সাংস্কৃতিক বিবিধতা, সংমিশ্ৰণ আৰু বিৱৰ্তন কিয় অধিকতৰ হৈছে? উত্তৰ হ'ব ব্ৰহ্মপুত্ৰ উপত্যকা এক সাৰুৱা কৃষিভূমি আৰু প্ৰাকৃতিক সম্পদত চহকী অঞ্চল। চীন দেশৰ পৰা ৰোমান সাম্ৰাজ্যলৈ যোৱা মহাৰেশমী পথৰ এটা শাখা অসম হৈ আগবাঢ়ি আহিছিল। তদুপৰি অসমৰ প্ৰাকৃতিক সৌন্দৰ্য তথা নিজানতা আদিৰ বাবে সবদূৰ অতীতৰ পৰা বিভিন্ন নৃগোষ্ঠীৰ লোক স্বাভাৱিক প্ৰব্ৰজনকাৰী হিচাপে, আক্ৰমণকাৰী হিচাপে ব্যৱসায় বাণিজ্য কৰিবলৈ আৰু তীৰ্থভ্ৰমণ, আধ্যাত্মিক সাধনা আদি বিভিন্ন উদ্দেশ্যত অসমলৈ আহিছিল আৰু অসমত স্থায়ীভাৱে বসবাস কৰিবলৈ লৈছিল। এইবোৰৰ ফলস্বৰূপে উত্তৰ পূৰ্বাঞ্চলৰ অন্য ৰাজ্যকেইখনৰ তুলনাত অসমত সাংস্কৃতিক বিবিধতা, সংমিশ্ৰণ আৰু বিৱৰ্তন অধিক হৈছে। এতিয়া আছে তোমালোকৰ 10 নম্বৰ প্ৰশ্ন, লোক সংস্কৃতি অধ্যয়নৰ বাবে দৰাচলতে সমগ্ৰ সমাজখনেই এখন কিতাপৰ দৰে। এই প্ৰসংগত তোমাৰ মন্তব্য আগবঢ়োৱা। প্ৰশ্নটো ইম্পৰ্টেণ্ট হয়, তোমালোকে পঢ়ি ল'বা প্ৰশ্নটো। ইয়াৰ উত্তৰ হ'ব এটা জাতি বা সমাজ এখনৰ স্বাভাৱিক ৰূপ ৰং, সুখ দুখ, শ্ৰম বিনোদন আদি লোক সংস্কৃতিৰ জৰিয়তে প্ৰতিফলিত হয়। সমাজ এখনৰ সদস্যসকলে সমাজখনৰ লোক সংস্কৃতিৰ কথাবোৰ কোনো প্ৰশিক্ষণ নোহোৱাকৈ দেখি শুনি পৰম্পৰাগতভাৱে পুৰুষানুক্ৰমে আহৰণ কৰে, কিন্তু সেইবোৰৰ সৈতে অপৰিচালক এজন লোক সংস্কৃতি বিষয়ক প্ৰতিটো কথাই সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিলেহে বুজি পাব।
উদাহৰণস্বৰূপে আমাৰ অসমৰ কথাকে উল্লেখ কৰিব পাৰি। অসমৰ ভিন ভিন অঞ্চল, সম্প্ৰদায়, জাতি জনজাতিৰ মাজত প্ৰচলিত কথিত ভাষা, লোকসাহিত্য, গীত মাত, নৃত্য বাদ্য, পোচাক পৰিচ্ছদ, তাৰপিছত আছে তোমালোকৰ অলংকাৰ, খোৱা বোৱা, গৃহ নিৰ্মাণ, কৃষি, পশুপালন, মাছ ধৰা, বিভিন্ন উৎসৱ, বাঁহ বেত আদিৰ ব্যৱহাৰ, পাৰিবাৰিক আৰু সামাজিক সম্পৰ্ক, ৰীতি নীতি আদি বিষয়ক অনেক দিশত লোক সংস্কৃতিৰ স্বৰূপ প্ৰকাশ পায়। গতিকে দৈনন্দিন জীৱনত সৰ্বসাধাৰণ লোকে প্ৰতিটো মুহূৰ্ততে কৰি থকা কাম আৰু আচৰণবোৰ যোগেদি লোক সংস্কৃতি প্ৰতিফলিত হয়। এতিয়া আছে তোমালোকৰ চমু টোকা লিখা। চমু টোকা বহুতকেইটা লিখা আছে, তোমালোকে গোটেইকেইটা পঢ়িব নোৱাৰিবা। মই তোমালোকক মানে চমু টোকাকেইটাৰ ডিটেইলছত বুজাই নিদিওঁ, অকল তোমালোকক কৈ দিম, তোমালোকে ভিডিঅ'টো পজ কৰি পঢ়ি ল'বা। যেনেকৈ প্ৰথমত আছে প্ৰাচীন ভাৰতৰ ভাস্কৰ্য শিল্প, এইটো ইম্পৰ্টেণ্ট হয়, এইখিনি তোমালোকে পঢ়ি ল'বা। মই এইখিনি তোমালোকক ৰিডিং পঢ়ি নিদিওঁ, দিলে ভিডিঅ'টো আৰু দীঘল হৈ যাব। তোমালোকে এনেকৈ ভিডিঅ'টি মাজে মাজে বন্ধ কৰি লিখি ল'বা বা পঢ়ি ল'বা, ঠিক আছে। এইখিনি হৈ গ'ল। তাৰপিছত নেক্সট চাম কি আছে। নেক্সট এইখিনি দিয়া আছে, হৈ গ'ল। তাৰপিছত এইখিনি দিয়া আছে, তাৰপিছত আছে তোমালোকৰ এইখিনি, ঠিক আছে। তাৰপিছত আছে ভাৰতীয় চিত্ৰকলাৰ উত্তৰ এনেকুৱা হ'ব, হৈ গ'ল। নেক্সট তোমালোকে এইটো পেৰাগ্ৰাফ চোৱা। তাৰপিছত তোমালোকৰ এইটো পেৰাগ্ৰাফ আছে। এতিয়া আছে 3 নম্বৰত তোমালোকৰ ভাৰতৰ সংগীত আৰু নৃত্যকলাৰ ঐতিহ্য, এইটো ইম্পৰ্টেণ্ট আছে, এইটো পঢ়ি ল'বা। উত্তৰবোৰ তোমালোকে মাজে মাজে ভিডিঅ'টো বন্ধ কৰি এনেকৈ স্ক্ৰীনত থকা বস্তুখিনি পঢ়ি ল'বা বা নাইবা লিখি ল'বা, ঠিক আছে। এইটো আটাইতকৈ ইম্পৰ্টেণ্ট, এই 4 নম্বৰটো আটাইতকৈ ইম্পৰ্টেণ্ট, এইটো আমি পঢ়িম। অসমৰ ভাস্কৰ্য শিল্প, এইটো ইম্পৰ্টেণ্ট হয়, সেইকাৰণে এইটো আমি ডিটেইলছত পঢ়িম। অসমৰ বিভিন্ন ঠাইত মন্দিৰৰ দেৱালত খোদিত কৰি দ্বিমাত্ৰিক বা পূৰ্ণাংগ ৰূপত নিৰ্মিত ত্ৰিমাত্ৰিক মূৰ্তি আৱিষ্কৃত হৈছে। শিলৰ বাহিৰে হাতীৰ দাঁত, সোণ, ৰূপ, তাম, কাঠ আদিৰেও মূৰ্তি নিৰ্মাণ কৰা হৈছিল। এই মূৰ্তিসমূহৰ ভিতৰত দেৱী মূৰ্তি, শিৱ, বিষ্ণু, গণেশ, সূৰ্য, মগৰ, ঘোঁৰা, হাতী, সিংহ আদি। ভাস্কৰ্য শিল্পৰ নিদৰ্শন আৱিষ্কৃত হোৱা ঠাই কিছুমান হ'ল তেজপুৰৰ দ পৰ্বতীয়া, বামুণী পাহাৰ, মদন কামদেৱ, তাৰপিছত আছে তোমালোকৰ আমবাৰী, ডবকা, গোৱালপাৰাৰ পাগলাটক, তাৰপিছত সূৰ্য পাহাৰ, বৰগংগা, নুমলীগড়, দেওপানী, হোজাই, ডিব্ৰুগড়, শুক্ৰেশ্বৰ, মংগলদৈ আদি। তোমালোকে ইমানখিনি নাম লিখিব নোৱাৰিলেও কেইটামান লিখি আদি বুলি লিখি দিবা, 2-3টামান লিখিলেও হৈ যাব, ঠিক আছে। কলা নিপুণতাৰ দিশৰ পৰা দ পৰ্বতীয়া শিলৰ তোৰণৰ নিম্নাংশত থকা গংগা যমুনাৰ মূৰ্তি দুটা আকাৰত সৰু যদিও দেহাৱয়ব অনুপাতিক ভংগীমাত লয় লাখপূৰ্ণ ৰূপত নিৰ্মাণ কৰা হৈছে। তাৰপিছত দিছে তোৰণখনত অন্য মূৰ্তি কিছুমানো খোদিত কৰা হৈছে। এই ভাস্কৰ্য গুপ্ত যুগৰ প্ৰভাৱত খ্ৰীষ্টীয় 6ঠ শতিকাত নিৰ্মিত হৈছে বুলি ঠাৱৰ কৰা হয়। মদন কামদেৱ মন্দিৰত দেখিবলৈ পোৱা মৈথুন মূৰ্তিবোৰ পুনৰ তান্ত্ৰিক উদ্দেশ্যত নিৰ্মাণ কৰা হৈছিল বুলি কিছুমান পণ্ডিতে মত পোষণ কৰে। নৃত্যৰতা আৰু প্ৰেম প্ৰকাশক ভংগীমাৰে পুৰুষ নাৰী, বিভিন্ন জীৱ জন্তু আৰু ভৈৰৱ, সূৰ্য আৰু বিষ্ণুৰ মূৰ্তি ইয়াত দেখিবলৈ পোৱা যায়। এতিয়া আছে তোমালোকৰ অসমৰ স্থাপত্য শিল্প, এইটো তোমালোকে সুন্দৰকৈ পঢ়ি ল'বা। মই এনেকৈ ভিডিঅ'টো অফ কৰি দিম, তোমালোকে মাজে মাজে ভিডিঅ'টো অফ কৰি লিখি ল'বা নাইবা উত্তৰবোৰ পঢ়ি ল'বা, ঠিক আছে। মই যথেষ্টখিনি সময় দিছোঁ, তোমালোকে ভিডিঅ'টো পজ কৰিবা নাইবা মাজত টিপিলে ভিডিঅ'টো বন্ধ হ'ব, তেতিয়া এবাৰ ভালকৈ পঢ়ি ল'বা, ঠিক আছে। এইখিনি এই যে এনেকৈ সুন্দৰকৈ তোমালোকে পঢ়ি ল'বা নাইবা লিখি ল'বা, ঠিক আছে। এইটো তোমালোকে পঢ়িবা। অসমৰ বিষয়ে যিমানকেইটা প্ৰশ্ন আছে পঢ়িবলৈ চেষ্টা কৰিবা, ঠিক আছে। এইখিনি আশা কৰিছোঁ তোমালোকে সুন্দৰকৈ দেখা পাইছা। ভিডিঅ'টো মাজে মাজে পজ কৰিবা আৰু লিখি ল'বা। অসমৰ লোকসংগীত, এই বস্তুখিনি অহাৰ সম্ভাৱনা আছে, ঠিক আছে। অসম ৰিলেটেড বস্তুখিনি যিহেতু পাৰ্টটো তোমালোকৰ নৰ্থ ইষ্টৰ বিষয়ে, নৰ্থ ইষ্টৰ লোক সংস্কৃতিৰ বিষয়ে হয়। মই গোটেইখিনি তোমালোকক পঢ়ি দিলে এইখিনি বহুত দীঘল হৈ যাব, তোমালোকে অধৈৰ্য হৈ যাবা, সেইকাৰণে মই তোমালোকক এনেকৈ দিছোঁ। তোমালোকে যেতিয়া সময় পাবা ভিডিঅ'টো পজ কৰি সুন্দৰকৈ উত্তৰবোৰ লিখি ল'বা নাইবা পঢ়ি ল'বা, ঠিক আছে। অসমৰ ধৰ্মীয় সংহতি ইম্পৰ্টেণ্ট আছে, ঠিক আছে।
এইখিনি হ'ল এতিয়া এইখিনি তাৰপিছত এইখিনি তোমালোকে পঢ়ি ল'বা 9 নম্বৰত আছে অসমৰ বুৰঞ্জী সাহিত্য ঠিক আছে হৈ গ'ল অসমৰ বিহু উৎসৱ ভালকৈ পঢ়ি ল'বা ইম্পৰ্টেণ্ট হয় ঠিক আছে মই অলপ ৰাখি দিছোঁ তোমালোকে ভিডিঅ'টো মাজত বন্ধ কৰি বস্তুখিনি পঢ়ি ল'বা নাইবা লিখি ল'বা ঠিক আছে এইটো এইখিনিতে তোমালোকৰ পাঠৰ অনুশীলনীত থকা যিমানখিনি প্ৰশ্নৰ উত্তৰ আছে গোটেইখিনি আলোচনা কৰা হৈ গ'ল আশা কৰিছোঁ তোমালোকে ক্লাছটো বুজি পাইছা ক্লাছটো ভাল লাগিলে লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা ধন্যবাদ